দৰঙৰ থোলাত এগৰাকী বাংলাদেশী কাটক যোৱাকালি সন্ধিয়াৰ সময়ত থোলা আৰক্ষীয়ে লতাখাট গাঁৱৰ হাতিম আলীৰ ঘৰৰ পৰা বাংলাদেশী যুৱকজনক আটক কৰে আৰক্ষীয়ে। আটক কৰা যুৱকজনৰ নাম মহম্মদ জাকিৰ বুলি জানিব পৰা যায়। বাংলাদেশৰ বৰিশালৰ ফটুৱাখালীৰ মহম্মদ জাকিৰ বুলি জানিব পৰা গৈছে। যুৱকজনৰ বয়স ৩২ বছৰ। যোৱা প্ৰায় কেইবা বছৰৰ পৰা ভাৰতৰ বাংগালুৰুত কাম কৰি আহিছিল যুৱকজনে প্ৰকাশ কৰে। তাৰ পৰা লতাখাট গাঁৱৰ ছোৱালী এজনীক বিয়া কৰায় আৰু এটা সন্তান জন্ম হয়। যুৱকজন নিজৰ পৰিচয় গোপন ৰাখি ছোৱালীক বাংগালুৰুতে বিয়া কৰায়। যোৱা কিছুদিন পূৰ্বে স্বামীৰ এনে পৰিচয় গম পাই স্ত্ৰীজনী গুচি আহে। অৱশেষত স্ত্ৰী আৰু সন্তানক বিচাৰি লতাখাটৰ হাতিম আলীৰ ঘৰত উপস্থিত হয় যুৱকজন। তাৰ পিছতে ধুলা আৰক্ষীয়ে খবৰ পাই অভিযান চলাই ধৃত যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। আমার নাম জাকির, মোহাম্মদ জাকির। কোন থেকে এসেছেন আপনি? ব্যাঙ্গালোর থেকে। বেঙ্গলোর থেকে। আপনার অরিজিন ভাষা কই? অরিজিন ভাষা কই আপনার? ব্যাঙ্গালোর। অরিজিন ভাষা বেঙ্গলি। আমরা তো বাংলাদেশি বলে করবেন যে? আমি বাংলাদেশ। বাংলাদেশি। তারকাটার নিচ থেকে আসছি। বাংলাদেশে কই ভাষা আপনার? বাংলাদেশ বরিশাল। এখানে কার বাড়ি এসেছিলেন? এখানে কার বাসা? এখানে আসছিলাম আমার শ্বশুরের বাসা। আপনি বিয়েও করছেন? বাচ্চা নাই? আচ্ছা। কই বছর বাচ্চা? 5 বছর। ওই সরি 2.5 বছর। এখানে কি কার ঘরে এসেছিলেন? কার ঘরে এসেছিলেন? এখানে এসে যার ঘরে আসছিলাম তারে পাইনি। কার ঘরে এসেছিলেন? তাকে খুঁজে পাইনি এখনো। আপনার স্ত্রীকে পান না? না। হাতিমালি কি হয় আপনার? হাতে মালি আমি কিছু না সে এলাকা। আপনি হাতিমালি বাসায় এসেছিলেন? হ্যাঁ, আইসা আর কি ওখানে আসছিলাম, ঠিক আছে। তো ওনারে বললাম যে ঠিক আছে এখানে আমার মিসেস খুঁজে পাইতেছি না, তো আপনি একটু দেখাই দেন। আপনি বাংলাদেশ থেকে কতদিন আগে বেরিয়ে এসেছেন? 5-7 বছর হলো। বাংলাদেশ থেকে এসেছেন আপনি? আসে কই আসছিলেন? ব্যাঙ্গালোরে। এখানে কতদিন আগে এসেছেন? এখানে আসছি কালকে। ধুলা আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে। আনহাতে যুৱকজনে লতাখাটৰ কাৰ ছোৱালী বিয়া পাতে সেই তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই। যোৱাকালি অনুমানে 2টামান বজাত আমাৰ গাঁৱৰ হাতেমালি ঘৰত এখন বাংলাদেশী মানুহ বেংগলোৰৰ পৰা আহে। অহাৰ পিছত তেওঁ মোক ভিটিভি হিচাপত মাতি লৈ যায়। লৈ যাই ফালে মোক সোধপোছ কৰিব দিয়ে। মই তাক সোধপোছ কৰাৰ পিছত কয় যে মোৰ ঘৰ বাংলাদেশত, মই বেংগলোৰত কৰ্মসূত্ৰে আহি পেলাই তাত থাকোঁ। থকাৰ পিছত এওঁৰ ছোৱালীক মই আজি 3-4 বছৰ আগত বিয়া কৰাইছিলোঁ। কলকাতাৰ বাসিন্দা বুলি কৈ। তাৰপিছত তাৰ ছোৱালীজনী আজি 10-15 দিন হ'ল মোৰ পৰা পলাই আহে। পলাই অহাৰ পিছত এইখিনি কথা ল'ৰাজন কোৱাৰ পিছত ল'ৰাজনক আমি ধলা থানাত আহি পেলাই এখন এজাহাৰ দি পেলাই ধলা থানাত আমি ল'ৰাজনক, বাংলাদেশী ল'ৰাজনক চম্ভালি দিওঁ। কি নাম তার? তার নাম আছিল জাকির হোসেন। সেই বাংলাদেশৰ পৰা কেতিয়া আহিছে আমি নাজানো, কিন্তু থানাত কোৱা মতে, পুলিচে সোধপোছ কৰা মতে সি কৈছে যে বেংগলোৰ মই 16 বছৰ হ'ল কাম কৰি আছোঁ। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।